বৰ্তমান পৰিস্থিতি আপোনালোকে দেখিছে এটা নৰ্মেল গোটেইখিনি নৰ্মেল চলি আছে। আমাৰ যিখিনি ফ'ৰ্চ আহিছে, ফ'ৰ্চখিনি আমাৰ জেগাই জেগাই আমি নিয়োগ কৰিছোঁ আৰু তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আছে। ৰাইজৰ সহযোগ পাই আছোঁ। স্থানীয় ৰাইজৰ যিটো আমি সহযোগ পাইছোঁ, সঁচাই মই তেওঁলোকৰ শলাগ ল'বই লাগিব। কাৰণ এই গোটেই প্ৰক্ৰিয়াটো, আমাৰ তদন্ত প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবাঢ়ি আছে আৰু এতিয়ালৈকে আমি 9জন এৰেষ্ট কৰা হ'ল আৰু চিনাক্তকৰণ কৰা হৈছে প্ৰায় প্ৰত্যেকজন। মই আগতেও কৈছোঁ যে যিখিনি প্ৰকৃত জুবিনৰ অনুৰাগী তেওঁলোকৰ কোনো ইয়াতে চিন্তা কৰিবলগীয়া একো নাই, কিন্তু জুবিনৰ অনুৰাগী বুলি সুযোগ লৈ যিখিনি দুষ্ট চক্ৰই অপকৰ্ম কৰিলে চিনাক্ত কৰা হ'ল। এজন এজনকৈ আমি চিনাক্ত কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁলোক জেইল হাজতলৈ প্ৰেৰণ কৰা হ'ব। আৰু বহুতে পলাই আছে, গম পাইছোঁ। পলাই থাকক, পলাই কিমান দিন থাকিব, কিন্তু আমি সদায় এই বিষয়টো আমি গুৰুত্ব সহকাৰে ল'ম। এজন এজনকৈ চিনাক্ত কৰা হৈছে। মই আগৰ পৰাই কৈ আছোঁ যে এই তদন্ত আমি বহুত গুৰুত্ব সহকাৰে লৈছোঁ আৰু দিনে ৰাতি আমাৰ তদন্ত চলি আছে। আমাৰ এটা টীম বনাই দিছোঁ, তেওঁলোকে এভিডেঞ্চ কালেক্ট কৰি আছে। আপোনালোকে আমাক সহযোগ কৰি আছে, স্থানীয় ৰাইজে আমাক সহযোগ কৰি আছে। স্থানীয় ৰাইজে এইখিনিলৈকে সহযোগ কৰিছে যে আমাৰ যিখিনি ডিউটিত মানুহ আছে তেওঁলোকক খোৱালৈকে তেওঁ চিন্তা কৰিছে। আৰু যিটো মৰম আৰু আদৰ আমি পাইছোঁ, সঁচাই বৰ আৱেগিক হৈ গৈছোঁ এইখিনি দেখি। বহুত কেছৰ, পুৰণা কেছৰ আসামী, চুৰি কেছৰ আসামী, গৰু চুৰি কেছৰ আসামী, মটৰচাইকেল বাইক লিফটিং কেছত জড়িত সেনেকুৱা মানুহ বেছিখিনি আমি নজৰত পাইছোঁ। আৰু মই যিটো কৈছোঁ যে এটা পক্ষ আছিল, যিহেতু এটা বাতাবৰণ আছিলেই, তেওঁলোকে সুযোগ ল'লে এই বাতাবৰণটোৰ যে কৰি পেলাই হয়তো অস্থিৰ কৰিব পাৰে নেকি, তেওঁলোকতো সফল নহ'ল। কিন্তু আমি যিটো দেখিছোঁ, কিন্তু তেওঁলোকৰ যিটো মানসিকতা সেইটো বৰ মানে মই এনেকুৱা এটা আচৰিত এটা দেখিছোঁ যে আমি গ্ৰুপ এটা পাইছোঁ। গ্ৰুপটো বনাইছিল বিশেষকৈ এই ঘটনাটোৰ কাৰণে। যেতিয়া তেওঁলোকে গম পালে যে আপোনালোকৰ প্ৰেছৰ যোগেদিয়ে কিছুমান বস্তু গম পালে, যে যেতিয়া সেই কনভয়টো আহি আছিলে, এইটো লাইভত দেখাই আছিলে যে অমুক জেগা পালে পৰ্যায়ক্ৰমে, গতিকে তেওঁলোকে কিছু সময় 3 ঘণ্টামান যিহেতু গুৱাহাটীৰ পৰা আহিবলৈ সময় পালে, সেই সময়ছোৱাত তেওঁলোকে প্লেনিং এটা নকৰা নহয়। এনেকুৱা পাইছোঁ যে বেংগলোৰৰ পৰা বাটলুগুটি মাৰ বুলি কোৱা এটা মই নম্বৰ পাইছোঁ, যিটো নম্বৰ গ্ৰুপত আছিলে, গ্ৰুপৰ এডমিন হিচাপে আছিলে। আমি যেতিয়া লোকেশ্যন চালোঁ, তেওঁৰ লোকেশ্যন আছিলে বেংগলোৰত। আৰু তেওঁ এনেকুৱা কৰি আছে যে মই আছোঁ, এতিয়া ৰাইজে বাটলুগুটি মাৰিব লাগে, এইটো আইডেণ্টিফাই কৰা হৈছে। গতিকে এনেকুৱা এটা মানে ছ'চিয়েল মিডিয়াৰ যোগেদি এনেকুৱা এটা মানে তেওঁলোকে বাতাবৰণ ক্ৰিয়েট কৰিলে, এইটো সঁচাই বৰ এইটো চিন্তাৰ বিষয়। এইটো আমি ভৱিষ্যতলৈ আমি সজাগ হ'ব লাগিব। আমাৰ আৰক্ষীৰ 40জন আহত হৈছে। আমাৰ IGP ল এণ্ড অৰ্ডাৰ ছাৰ, IGP BTAD ছাৰ, তেওঁলোকৰো জখম হৈছিলে আৰু এতিয়া ক্ৰমান্বয়ে সুস্থ হৈছে। কিন্তু যিখিনি মেজৰ হৈছিলে, মোৰ বৰমা থানাৰ OCৰ তেওঁ প্ৰায় 5টামান চিলাই পৰিছে। ঠিক তেনেকৈ মোৰ বৰবৰী থানাৰ এজন অফিচাৰৰো প্ৰায় 4টামান চিলাই পৰিছে। গতিকে হয়, মোৰ এটা মই ইয়াতে ৰিষ্টত মোৰ আঘাত হৈছিলে আৰু মোৰ শিলগুটি, সেইবিলাক আমি ভাবাই নাই। কাৰণ এতিয়া পৰিস্থিতিটো যিহেতু নিয়ন্ত্ৰণৰ মাজত আহিছে, আমি মেইন ফ'কাছটো আমাৰ এইটো।